এইবিলাক মন্ত্ৰীৰ কাম নাই দাদা। আমাক সলিউশন লাগে, মন্ত্ৰী নালাগে আমাক, বুজিছে? আমাক সলিউশন লাগে, আমাক মন্ত্ৰী নালাগে। মন্ত্ৰী কাই বনাইছে? পাব্লিকে বনাইছে না, ভোট আমিও দিছোঁ না ভাই। টিভি গৈছে, ফ্ৰিজ গৈছে, বিচনা গৈছে। আমি সেইকাৰণে কিছুমান বস্তু অকল কম্বলবিলাক আমি বান্ধি বান্ধি আলাই থৈ দিওঁ। আপোনাক মন্ত্ৰী কাই বনাইছে? আমিয়ে বনাইছোঁ। পাব্লিকে মন্ত্ৰী যেতিয়া বনাব পাৰে, নবনাব পাৰে। মই 99ত মেট্ৰিক দিয়া ল'ৰা, এই ৰুক্মিণী গাঁৱৰ পৰা। দেওৰা কলেজত মোৰ চেণ্টাৰ পৰিছিলে। আমি এই পুখুৰীত নালা আছে ন, তাতে আমি জাল দি মাছ মাৰিছিলোঁ, কিন্তু আমাৰ ৰাস্তাত পানী হোৱা নাছিল। অনিল নগৰ ৰূপনগৰ নহয়, এতিয়া ৰুক্মিণী গাঁৱহে অকল প্ৰচলিত। নিউজত অকল চাব ৰুক্মিণী গাঁৱত বানপানী। মই 99ত মেট্ৰিক দিয়া ল'ৰা, এই ৰুক্মিণী গাঁৱৰ পৰা। দেওৰা কলেজত মোৰ চেণ্টাৰ পৰিছিলে। আমি এই পুখুৰীত নালা আছে ন, তাতে আমি জাল দি মাছ মাৰিছিলোঁ, কিন্তু আমাৰ ৰাস্তাত পানী হোৱা নাছিল। মই 99ত মেট্ৰিক দিয়া ল'ৰা। ইয়াত একো পানী এনেকৈ হোৱাটো কোনো কথাই নহয়। আগতে আছিলে অনিল নগৰ, নবীন নগৰ টপ লিষ্টত পানীৰ, মানে বানপানীৰ গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ। এতিয়া টপ লিষ্টত হৈছে ৰুক্মিণী গাঁও, ৰুক্মিণী নগৰ। চৰকাৰে আপোনাৰ যি কৰিছে কৰিছে, ভাল চবৰ কাৰণে ভালে কৰিছে, কিন্তু হ'লেও চৰকাৰে ভাল কৰিলেতো নহ'ব না। আপোনাৰ ইয়াত ৰাইজ কোনোবা ইমান মানুহ মৰিছে, ইমান ফেমিলি থকা এইটো ৰাস্তা, ইয়াতে দেৱানন্দ কোঁৱৰৰ ঘৰ, বিহাৰৰ ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ ঘৰ, অঞ্জন দত্তৰ ঘৰ, প্ৰেচিডেণ্ট, কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ ঘৰ। সেনেকুৱা জেগাত যদি মানুহ এনেকৈ থাকিব লাগে, ইয়াত বিধায়ক থাকি জেগাত যদি এনেকৈ থাকিব লাগে, তে কি ক'ম আৰু নিজকে। অঁ, আমাৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাব পৰা স্কুল কেনেকৈ যাব? এই নাও এটা দিছে, এটা নাও দি কিবা হ'ব নেকি? এটা নাৱেদি কেনেকৈ যাব? কেইটা মানুহ অনা নিয়ে কৰিব? এটা নাও দি দিছে, আৰু তাতে নাওবিলাক ৰখি থাকে, একেলগে কেপাচিটি হ'লে যাম, যেনে ভাড়া মাৰি আছে চিটি বাছত। খোৱা লোৱাটো কোনে দিছে? খোৱা লোৱা কোন চৰকাৰে আহি খোৱা দিয়ে? মোৰ ল'ৰা ছোৱালী ভোকত আছে, ঘৰত দোকান নাই। এটা দোকান খোলা দেখা পাইছে? আপুনি ঘূৰাই দিয়ক কেমেৰাটো একবাৰ। এইখিনি এৰিয়াত ক'ৰবাত দোকান খোলা বা দেখা পাইছে নেকি? ঘূৰাই দিয়ক কেমেৰাটো। অ' দা, কেমেৰাটো ঘূৰাই দিয়ক এইফালে এবাৰ। ক'ৰবাত দোকান খোলা আছে নেকি? এইবিলাক দোকান যে খোলা আছে, বাধ্য পৰি দোকান খুলিছে ইয়াত। উপায় নাই, দোকানৰ ভাড়া আছে, লাইনৰ বিল আছে। চৰকাৰেতো লাইনৰ বিল মাফ নকৰে না, কৰিব নেকি? পানী বিল মাফ কৰিব নেকি চৰকাৰে? এইবিলাক মন্ত্ৰীৰ কাম নাই দাদা। আমাক সলিউশন লাগে, মন্ত্ৰী নালাগে আমাক, বুজিছে? আমাক সলিউশন লাগে, আমাক মন্ত্ৰী নালাগে। মন্ত্ৰী কাই বনাইছে? পাব্লিকে বনাইছে না, ভোট আমিও দিছোঁ না ভাই। ভোট আমিও দিছোঁ, আমাৰ অধিকাৰ আছেতো, আমিও ভোট দিয়া মানুহ হয়। আপোনাক মন্ত্ৰী কাই বনাইছে? আমিয়ে বনাইছোঁ। পাব্লিকে মন্ত্ৰী যেতিয়া বনাব পাৰে, নবনাব পাৰে। আমাৰ ইয়াৰে কাউন্সিলাৰ একবাৰো অহা নাই খুজিব ইয়াত, এবাৰো ইয়াৰে কাউন্সিলাৰ অহা নাই হা, খুজিব কোনখন ঘৰৰ মানুহ খাইছে, কোনখন ঘৰৰ মানুহ কি কৰিছে, কোনো অহা নাই খুজিবলৈ। সেইখিনি ক'লোঁ আৰু কি ক'ম আৰু। চৰকাৰক এটাই গাঁত আহ্বান কৰি নমস্কাৰ জনাই কেনে হেমন্ত মামাক ক'লোঁ, আমাৰ ভাই যোন ঠিকাদাৰে এইবিলাক ৰাস্তা 3বাৰ 4বাৰ খান্দিছে, একবাৰ বনায় আৰু ভাঙে আৰু বনায়। আমাৰ যিটো ঘৰৰ ওচৰৰ ৰাস্তাটো বনাইছে, 3বাৰমান ভাঙিছে, একবাৰ বনায় আৰু 15 দিন পিছত ভাঙে, আকৌ বনায়। কি কনষ্ট্ৰাকশ্যন কৰিছে নাজানো দেই। পানী যোৱাৰ কাৰণেহে কৰিছে, পানী যাব পাৰিছে জানো? আপোনালোকে দেখা পাই আছে। এই ক'লোঁ আৰু নকওঁ আৰু দেই। যে কেতিয়াবা হয় আমি ফুটপাথত শুব লগা হয়, কেতিয়াবা আমাৰ আছে তেল ডিপু আছে, তেল ডিপুৰ সন্মুখত থাকিব লগা হয়। আমাৰ বৌ আছে, তাৰ ঘৰত থাকিব লগা হয়। মুঠতে আমি একেলগে গোটেই পৰিয়ালটো এটা ৰুমত থাকিব নোৱাৰোঁ, আমি ভাগ কৰি ল'ব লাগে। 4জন যদি ইয়াত থাকে, আমি 4জন ফুটপাথত থাকোঁ। অঁ, ফুটপাথত থাকোঁ। সেই বস্তুটো কেতিয়া ইমান আগৰ পৰাই কৈছোঁ, আমাক একো কৰা নাই। যে কিবা এটা সাহাৰ্য আগতে দিছিলে, আজিকালি নিদিয়া হৈছে। কাৰণটো কি? যে তাৰমানে আমি ডুবি মৰাটো ভাল। তাৰমানে ভোট লাগিলে আপোনালোকে আহে, এতিয়া ভোট বানপানী হোৱাৰ কাৰণে আপুনি একবাৰতো খবৰ ল'ব অহা নাই। আমাৰ এজন আছে ইয়াতে কাউন্সিলাৰ, তেখেততো ইমানবোৰ মাতিছিলোঁ, নাহিলে, আজিলৈকে অহা নাই, একবাৰ দেখা দিয়া নাই। বোলে অলপ তহঁতক কিবা এটা দিছোঁ। ৰাতিপুৱাতো পানীয়ে নাছিলে,
তাৰপিছত এটা সামান্য আধা ঘণ্টা 1 ঘণ্টাৰ এটা বৰষুণ দিছে হেৰি একদম চিৰিয়েলি, সেইটো সময়তে গোটেই বানপানী হৈ গৈছে। তেতিয়াহ'লে এনেকুৱা হ'লে যদি প্ৰত্যেক মাহত যদি এনেকুৱা দিয়ে, আমি কি ক'ত থাকিম? আমাৰ বিচনা উঠি গৈছে। মই সেইকাৰণে আপোনালোকক কৈছিলোঁ, ঘৰটোৰ চাবিটো নাই কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ, কিন্তু বস্তুটো আজিলৈকে আমি বিচনাত শুয়ে পোৱা নাই। আপোনালোকে এইটো দেখাব পাৰে, গডৰেজ দুটাটো গৈছে, টিভি গৈছে, ফ্ৰিজ গৈছে, বিচনা গৈছে। আমি সেইকাৰণে কিছুমান বস্তু অকল কম্বলবিলাক আমি বান্ধি বান্ধি আলাই থৈ দিওঁ, যে বৰষুণ আহিলে এনেকৈ নাহিলে আমি নামাই কেনে আমি শুওঁ। আৰু যেতিয়া বৰষুণ আহিলে বান্ধি কিনে ওপৰত থৈ দিওঁ। গধূলি হ'লে বা ৰাতি হ'লে আমি আৰু খুলি মেলি লৈ যায় আৰু ফুটপাথত শুব লাগিব। আমি ভিখাৰী জীৱন কটাই আছোঁ। কিন্তু দিছপুৰ মেইন দিছপুৰৰ ওচৰত থাকোঁ আমি। দিছপুৰ আৰু ৰুক্মিণীগাঁও কিমান দূৰ? শুক্লেশ্বৰ ঘাটৰ আমি ভিখাৰী নহয়তো, অৰিজিনেল বাসিন্দা হয়। কিমান চনৰ পৰা আমি ভোট দি আছোঁ ইয়াতে, 52 ৱাৰ্ডৰে ভোট দিওঁ আমি। তেতিয়ালৈকেতো বৰষুণ হোৱা নাছিল। 2খন ব্ৰিজ হোৱাৰ পিছত কেনেকুৱা ইয়াত বানপানী হ'ল? এটা হ'ল ছুপাৰ মাৰ্কেট, এটা হ'ল এতিয়া ৰুক্মিণীগাঁও। আগতে ছুপাৰ মাৰ্কেট নহওঁতে আমাৰ বানপানী হোৱা নাছিল। কোনো ক'ব নোৱাৰে ৰুক্মিণীগাঁৱত বানপানী হৈছে বুলি। এতিয়া ছুপাৰ মাৰ্কেট হোৱাৰ পিছত ৰুক্মিণীগাঁও হৈছে। এতিয়া অনিল নগৰ, ৰূপনগৰ নহয়, এতিয়া ৰুক্মিণীগাঁওহে অকল প্ৰচলিত। নিউজত অকল চাব ৰুক্মিণীগাঁৱত বানপানী।